Assalamualaikum warahmatullahi wabarakatuh। মোৰ মৰমৰ মা ভনী আৰু ভাই বন্ধুসকল, আজি যিসকল মানুহে মোৰ এই ভিডিঅ'টো চাই আছে, আল্লাহ তাবাৰক ও তাআলা আপুনি আপোনাৰ ৰহমতৰ দ্বাৰা সেই সকল লোকৰ সকলোবোৰ জায়েজ দি দেখুৱাইছ আপুনি আপোনাৰ বাৰগাহত কবুল কৰিব, আমিন। কেইজনমান ফেৰিস্তাৰ নাম আৰু কাম। প্ৰশ্ন: মানুহৰ দৰে ফেৰিস্তাৰো ভিন ভিন নাম আছে নেকি? উত্তৰ: হয়, বিভিন্ন ফেৰিস্তাৰ ভিন ভিন নাম আৰু কাম আছে। 1. জিব্ৰাইল আলাইহিছ ছালাম। নবী ৰসুল সকললৈ আল্লাহৰ বাণী বহন কৰি আনোতা আৰু অসংখ্য ফেৰিস্তাৰ চৰ্দাৰ। 2. মিকাইল আলাইহিছ ছালাম। আল্লাহৰ আদেশক্ৰমে ঋতু পৰিৱৰ্তন, বতৰ নিয়ন্ত্ৰণ, জলবায়ু সঞ্চালন আদি দায়িত্বত নিয়োজিত ফেৰিস্তা। এওঁৰ অধীনত অসংখ্য ফেৰিস্তা কাৰ্যৰত আছে। 3. আজৰাইল আলাইহিছ ছালাম। আল্লাহৰ আদেশক্ৰমে প্ৰাণীৰ প্ৰাণ, জীৱৰ জীৱন তথা মানুহৰ ৰুহ বা আত্মা দেহৰ পৰা উলিয়াই নিয়াৰ দায়িত্বত নিয়োজিত ফেৰিস্তা। এওঁৰ অধীনতো অসংখ্য ফেৰিস্তা কাৰ্যৰত আছে। 4. ইছৰাফিল আলাইহিছ ছালাম। আল্লাহৰ আদেশক্ৰমে বিশ্বজগতৰ ধ্বংস বা মহাপ্ৰলয়ৰ শিঙা বা চাইৰিনত ফুক বা ফুৎকাৰ দিয়াৰ দায়িত্বত নিয়োজিত ফেৰিস্তা। 5. মুনকিৰ নকিৰ। আল্লাহৰ আদেশক্ৰমে মানুহৰ মৃত্যুৰ পাছত কবৰ বা সমাধিস্থলত মৃতকৰ নফচক প্ৰথম প্ৰশ্ন কৰাৰ বা সাক্ষাৎকাৰ লোৱাৰ দায়িত্বত নিয়োজিত দুজন ফেৰিস্তা। 6. কিৰামান কাতিবিন। আল্লাহৰ আদেশক্ৰমে প্ৰত্যেক মানুহৰ লগত তাৰ প্ৰতিটো কৰ্ম লিপিবদ্ধ কৰাৰ দায়িত্বত দুজনকৈ ফেৰিস্তা নিয়োজিত আছে। পবিত্ৰ কোৰাণৰ সূৰা ইনফিতাৰৰ 10 আৰু 11 নং আয়াতত এই ফেৰিস্তাদ্বয়ক কিৰামান কাতিবিন বুলি উল্লেখ কৰিছে। ক. য়ামিনী আৰু চিমালী। সূৰা কাফৰ 17 নং আয়াতত প্ৰত্যেক মানুহৰ সোঁপিনে আৰু বাওঁপিনে দুইজন ফেৰিস্তাই অৱস্থান কৰি মানুহৰ প্ৰতিটো কথা বাণীবদ্ধ কৰাৰ কথা কোৱা হৈছে। এই সোঁ বাওঁৱে থকা ফেৰিস্তা দুজনক য়ামিনী আৰু চিমালী বুলি অভিহিত কৰা হৈছে। খ. য়াদাহি আৰু খলফি। প্ৰত্যেক মানুহৰ ৰক্ষণাবেক্ষণৰ দায়িত্বত তাৰ আগে পিছে দুজনকৈ ফেৰিস্তা নিয়োজিত আছে, যাৰ বাবে মানুহে শাৰীৰিক আৰু মানসিকভাৱে ভাৰসাম্য ৰক্ষা কৰি চলিব। পবিত্ৰ কোৰাণৰ ভাষাত এই দুজন ফেৰিস্তাৰ অৱস্থানৰ বৰ্ণনা এনেকৈ দাঙি ধৰা হৈছে: মিন বাইনি য়াদাইহি ৱা মিন খালফিহি য়াহফাজুনা মিন আমৰিল্লাহ। অৰ্থাৎ তাৰ আগপিনে আৰু পিছপিনে দুইজন সংৰক্ষক আছে, যি দুজনে আল্লাহৰ আদেশ অনুসৰি তাক ৰক্ষণাবেক্ষণ কৰি থাকে। সূৰা ৰাদ আয়াত 10 আৰু 11। 7 নম্বৰ। মালিক। পবিত্ৰ কোৰাণৰ সূৰা মুদাচ্ছিৰৰ 29-30 নং আয়াত আৰু সূৰা জুখৰুফৰ 77 নং আয়াতত জাহান্নামৰ জিম্মাদাৰ 19 জন ফেৰিস্তাৰ প্ৰধানজনক মালিক বুলি অভিহিত কৰা হৈছে। জাহান্নামী বিলাকে কঠিন শাস্তিৰ পৰা ৰেহাই পোৱাৰ বাবে সিহঁতৰ হৈ আল্লাহৰ দৰবাৰত জাহান্নামৰ প্ৰধান জিম্মাদাৰ মালিকক ওকালতি কৰিবলৈ কাকূতি মিনতি কৰিব। কিন্তু তেওঁ সিহঁতৰ আবেদন নাকচ কৰি ক'ব যে তোমালোকৰ শাস্তি কোনোপধ্যেই হ্ৰাস কৰা নহ'ব। এয়াই আল্লাহৰ চূড়ান্ত সিদ্ধান্ত। 8. হাৰুত আৰু মাৰুত। পবিত্ৰ কোৰাণৰ সূৰা বাকাৰাৰ 102 নং আয়াতত হাৰুত মাৰুত
নামৰ দুজন ফিৰিষ্টা বাবেল চহৰত আল্লাহৰ হুকুমত মানৱৰ ৰূপত অৱতীৰ্ণ হৈছিল বুলি উল্লেখ আছে। এই দুজন ফিৰিষ্টাই মানুহক যাদুবিদ্যাৰ স্বৰূপ আৰু ইয়াৰ অপকাৰিতা সম্পৰ্কে মানুহক সকীয়াই দিছিল আৰু তেওঁলোকে মানুহক কৈছিল, আমি আল্লাহৰ হুকুমত আপোনালোকৰ বাবে পৰীক্ষা স্বৰূপে প্ৰেৰিত হৈছো। যাদুবিদ্যাত অনেক কুফৰি কালাম বা কথা আছে, এয়া আপোনালোকে পৰিহাৰ কৰি চলক। যিজনে যাদুবিদ্যা শিকি তাৰ দ্বাৰা মানুহৰ অনিষ্ট সাধন কৰে, সিজনৰ বাবে পৰকালত কোনো কল্যাণ নাই। আল্লাহৰ বিশেষ ৰহমত আৰু হুকুমত নবী ৰচুলসকলৰ দ্বাৰা প্ৰকাশিত মুজিজা আৰু অলিয়া উলিয়াৰ দ্বাৰা সংঘটিত কিৰামতৰ পৰা কুফৰি প্ৰক্ৰিয়াৰে চালিত যাদুবিদ্যাক পৃথক কৰি দেখুৱাৰ উদ্দেশ্যে হাৰুত আৰু মাৰুত ফিৰিষ্টাদ্বয়ৰ আগমন ঘটে। প্ৰিয় দৰ্শক, আজিলৈ ভিডিঅ'টো ইমানেই। পৰৱৰ্তী সময়ত আকৌ অন্য এটি ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে আৰু এজন ঈমান আল্লাই আনজন ঈমান আল্লাক আগবাঢ়ি যাবলৈ সহায় কৰিব বুলি বিশ্বাস ৰাখিলোঁ। লগতে কাষত থকা বেল আইকনটো টিপি দিব, যাতে মোৰ সকলোবোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন সকলোতকৈ আগত আপুনি পায়। আসসালামু আলাইকুম। আল্লাহ হাফিজ।